মই জহৰা আপাগিলাখানক এটা কথা ক'বা খুজিছোঁ, যদি তহঁতৰ ফ্ৰেছ মাল খাব ইচ্ছা আছে তেতিয়াহ'লে গাঁৱৰ সেই ঢেকেৰীগিলাখানক বিচাৰ, ফ্ৰেছ পকা পকা মাল পাবি। এই গুৱাহাটীৰ আধা কামেৰি পেলাই খাই থৈ যোৱা পচা মালখিনি খাব নালাগে। মোৰ তামান ঘিণ লাগে। কথাখিনি যে মই কৈছোঁ এনেই কোৱা নাই, সঁচা কথা কৈছোঁ, মই প্ৰমাণ পাই পেলাই কৈছোঁ। মই আগতে যেতিয়া গুৱাহাটীত গৈছিলোঁ তেতিয়া গুৱাহাটীত আপিগিলাখানক দেখা পাইছিলোঁ দিনত বাছত যোৱা বা ৰাস্তা দি যোৱা, কি ধুনীয়াকৈ একদম মেকআপ চেকআপ কৰি ধুনীয়া ড্ৰেছ পিন্ধি দিনত আৰু ধুনীয়া ড্ৰেছ পিন্ধি কেনে দিনত একদম যাই থাকিব, কাকো নামাতে, কাৰো ফালে নাচাওৱেই, বা একদম ভদ্ৰ ঘৰৰ ভদ্ৰ ছোৱালী নিচিনাকৈ যাই থাকে। কেলা এতিয়া ডাঙৰ হৈ পেলাই যেতিয়া মই অয়ত কাম কৰাত লাগলোঁ তেতিয়াহে গম পালোঁ দিনত যিগিটা একদম কুৰ্তা চোলা পিন্ধি মেকআপ চেকআপ কৰি কাৰোত দেখি নাচাৱাকৈ ঘপচত যাই থকা আপি সেইগিটা ৰাতি হ'লে অয়ত আহিব বেলেগ বেলেগ ছোৱালীৰ লগত পাৰ্টি কৰিব। পাৰ্টিটো কৰিবই বয়ফ্ৰেণ্ডৰ লগত গুলু গুলু কৰিবও আহে জানানে। এটা আপি 5টামান বয়ফ্ৰেণ্ডৰ লগত 5 দিন আহে সলে। সেনেকুৱাকৈ মই গুৱাহাটীত অয়ত কাম কৰিছোঁ। মই 2 বছৰৰ ভিতৰত মোটামুটি প্ৰায় বেছি সংখ্যক 90% গুৱাহাটীৰ ছোৱালীয়ে অয়ত আহে। গতিকে আপাগিলাখানক মই কৈছোঁ সেই আধা খোৱা পচা বস্তুগিলাখান নাখাবি, গাঁৱত থেপৰি মাল চাওঁ পকা পকা ফ্ৰেছ বুজি পালি। সেইকাৰণে মোক গুৱাহাটীৰ আপি নালগে, আধা খোৱা আধা পকা মাল কোনোবাই ইউজ কৰি কেনে চেছ কৰি পেলোৱা মাল। গতিকে আমি গাঁৱৰ মানুহ গাঁৱত থেপৰি আপিকে চাম, থেপৰি আপিকেইটাই ভাল, ফ্ৰেছ মাল খাব পাম। গতিকে তহঁতকো কৈছোঁ যদি ফ্ৰেছ মাল খাব ইচ্ছা আছে তেনেহ'লে গাঁৱৰ আপি চাওঁ। চালা গুৱাহাটীৰ আপি ৰাতি হ'লে অয়ত যাব বয়ফ্ৰেণ্ডৰ লগত, ৰাতি হ'লে ডিস্কোত যাব, ডিস্কো দিবানি ডান্স কৰিব একদম লৰে।